এটা নতুন ভিডিও আপোনাক স্বাগতম জনাইছোঁ। আজি যিখন গাড়ী আপোনালোকৰ কাৰণে লৈ আনিছোঁ মেজিক এক্সপ্ৰেছ ডিজেল। এতিয়া বৰ্তমান ডিজেল গাড়ী পাবলৈ নাই, অলপ দিগদাৰী হয়। নতুন গাড়ী যদি কিনিব যায় এখন পেট্ৰল। তো এখন গাড়ী কিমান দাম, কি অ'কে আছে, কেনেকুৱা অৱস্থাত আছে, গোটেইখিনি গাড়ী মই ক'ম। ব'লক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথমে আমি গাড়ীখন এবাৰ চাই লওঁ। এইখন হৈছে গাড়ী 2022ৰ গাড়ী। গাড়ীখন চাব পাৰে মেজিক এক্সপ্ৰেছ। তো ইয়াত আপুনি চাব পাৰে উইণ্ডশ্বিল্ডখন চাওক, আপোনালোকে অলপ ক্ৰেক আছে, ঠিক আছে। তাত আপোনালোকে চিন্তা কৰিব নালাগে, অনাৰে সেইটো আপোনাক আপডেট কৰাই দিব। গাড়ী নম্বৰটো এবাৰ চাওক S25FC0875। তাৰমানে গুৱাহাটীত আছে, আমিনগাঁও ৰেজিষ্ট্ৰেশ্যন। তো এবাৰ চাৰিওফালৰ পৰা দেখাওঁ। প্ৰথমটো টায়াৰটো চাব পাৰে। প্ৰথম টায়াৰ, ইয়াত টায়াৰত কি থাকে আপোনাৰ কামানি থাকে। বহুত গাড়ীত কেতিয়াবা কি হয় আপোনাৰ কইল থাকে, যিহেতু ইয়াত কামানি আছে গাড়ীখনত। যাতে মানে বেছি বস্তু কেৰি কৰিব হ'লে আপোনাৰ কামানি থাকে, মানে পাতি থাকে। আৰু এটা টায়াৰ এইটো চাব পাৰে, এইটো টায়াৰ C8ৰ টায়াৰ। এইটো চিট চাই লওক। এতিয়া চাওঁ আপোনাৰ এইটো যিখিনি আপোনাৰ গ্লাছ আছে, যিখিনি মেইন বস্তু সেইখিনি একো আপোনাৰ ক্ৰেক নহয়। অকচন পাৰ্চেছ ভেহিকেলটো ক্ৰেক নহয়। এতিয়া ভিতৰলৈ আহিছোঁ। ভিতৰত চাব পাৰে আপোনালোকে ধুনীয়াকৈ ইয়াত সৰু ল'ৰা যদি হয় 4জনমান আৰামছে বহিব পাৰে। আৰু যদি শকতাৱত মানুহ হয় তেতিয়াহ'লে 3জনমান বহিব পাৰে। আৰু পিছপিনৰ দুজনকৈ 4জন মানুহ বহিব পাৰে। তো 10-12জন মানুহ আৰামছে আপোনালোকে বহিব পাৰে। আপোনালোকে ক'ত লগাব, ওচৰত ক'ৰবাত যদি আপোনাৰ অহা যোৱাৰ কাৰণে ইউজ কৰে, বা যেনেকৈ আপোনাৰ মালিগাঁৱতো এইপিনে আপোনাৰ জালুকবাৰী সেনেকুৱা ধৰণৰ, বা আপোনাৰ ওচৰৰ জেগাত বা স্কুলতো আপুনি ইউজ কৰিব পাৰে। বিভিন্ন কামত আপুনি এইটো যাত্ৰীবাহী সৰু বাহন হিচাপে আপুনি এইটো ব্যৱহাৰ কৰিব পাৰে। আৰু নতুন গাড়ীটোৰ দাম আপোনালোকে গম পায়। এইটো গাড়ীৰ দাম আপুনি আধা দামত পাই যাব। মই এইটো কৈ আছোঁ দামৰ বিষয়ে মই ক'ম, কিন্তু দামটোৱে মেইন বস্তু। এতিয়া বহুতে মোক ক'ব দাদা পুৰণা গাড়ী হ'লে আপুনি দামটো কিয় কয়, নতুনৰ লগত কিয় কয়, নতুনৰ লগত কম্পেয়াৰ কৰিব লাগিব। কিন্তু মই আপোনাক বিচাৰোঁ যে পইচাখিনি আপোনাৰ যাতে ৰাহি হয়। বহুতে ওস্তাদি মাৰি কি কয় নতুন গাড়ী কিনিব আহে। তো এইটো হৈছে আপোনাৰ পিছৰ ছাইডটো চাওক। পিছৰ পিনে আমাৰ দেখুৱাই দিওঁ। পিছৰ ছিটকেইটাও ঠিকে আছে আপোনাৰ, কোনো প্ৰব্লেম নাই। এনেকুৱা ছিট চাই লওক আপোনাৰ, বঢ়িয়া ছিট। ষ্টেপনিটো আছে। আৰু ইয়াত আপোনালোকে উঠি যাব পাৰে ধুনীয়াকৈ। এইটো বস্তু বহুতেই নাথাকে গাড়ীত। এই বস্তুটো আছে যাতে আপুনি ধুনীয়াকৈ আপুনি উঠি যাব পাৰে। এইটো বস্তু ভাঙা নাই, একদম পূৰা টান আপোনাৰ ষ্ট্ৰং হয়। এইটো চাওক, সেইটো এক্সট্ৰাকৈ লগাই ল'ব লাগে কেতিয়াবা, তথাপি লগোৱা আছে। আৰু এইপিনে চাওক আপুনি গোটেইখিনি গ্লাছ চাওক, কিমান ধুনীয়া গ্লাছ, আৰু কোনো ভাঙা চাঙা নাই। আৰু টায়াৰটো চাওক, পিছৰ টায়াৰটো খুবেই ভালেই হৈ আছে, বেয়া হৈ থকা নাই। আৰু এই প্ৰথম টায়াৰটো গম পায়। আৰু এইটো ভিতৰ ছাইডতে মই এবাৰ দেখুৱাই দিছোঁ আপোনাক। গিয়াৰ লিভাৰ চাই লওক এবাৰ। পাৱাৰ আপোনাৰ চাওক, পাৱাৰ ষ্টিয়াৰিং হয়। তো বাকী যিটো আছে এইখিনি আপোনাৰ সন্মুখতে হয়। 2022ৰ গাড়ী গুৱাহাটীত আছে। বাৰে মই কৈ আছোঁ। এবাৰ পেপাৰৰ কথাটো চাওক। পেপাৰখিনি চাওক, পেপাৰ আপোনাৰ আপডেটে আছে। অলপ ফেইল আছে, আপোনাৰ ইঞ্চুৰেঞ্চ ফেইল আছে, কিন্তু আপোনাৰ সেইটো আপডেট কৰাই দিব নোৱাৰে। ছেকেণ্ড কথাই দামটো ৰখা হৈছে মাত্ৰ 4 লাখ টকা। তো নতুন গাড়ী যদি কিনিব যায় 8 বা 9 লাখ টকা মানে আপোনাৰ দামটো হ'ব। এখন গাড়ী যদি আপুনি কিনে 4 লাখ টকামান পাই যাব। ফাইনেন্সৰ ফেচিলিটি মোটামুটি 1.5 লাখ টকামান আপুনি ডাউন পে'মেণ্ট দিব লাগিব। কিছু জেগাত ফাইনেন্স নহয়। সেইকাৰণে ফোন কৰাৰ আগতে আপুনি সুধিব, দাদা মই এইটো জেগাৰ পৰা কৈ আছোঁ, দাদা মই কুকুৰাঝাৰৰ পৰা কৈ আছোঁ, দাদা মই মানকাছাৰৰ পৰা কৈ আছোঁ। কিছুমান জেগাত ফাইনেন্স কোম্পানীয়ে ফাইনেন্স নকৰে। কিয় নকৰে তাৰ উত্তৰ মোৰ ওচৰত নাই। আপোনালোকে যদি নিজে কথা পাতে ফাইনেন্স কোম্পানীৰ লগত, যে মই অমুক জেগাৰ পৰা গাড়ীখন কিনিম, মোক কিছু বিত্তীয় সুবিধা লাগে, তেতিয়াহ'লে হয়তো ফাইনেন্স কোম্পানী কৰি দিব পাৰে। তাত আমাৰ কোনো আফচোচ নাই, ক'বলগীয়া একো নাই। আপুনি য'ৰ পৰা পইচা আনে, যেনেকৈ আনে, কিবা কৰি আনে, আমাক পইচাটো দিব, গাড়ীখন লৈ যাব, ঠিক আছে। তো আকৌ এবাৰ চামাৰিটো কৈ দিওঁ। 2022ৰ গাড়ী মেজিক এক্সপ্ৰেছ গুৱাহাটীত আছে। মাত্ৰ 4 লাখ টকাত গাড়ীখন আপোনালোকে পাব। কণ্টেক্ট নম্বৰ আছে, ফোন কৰিব। তো ইয়াৰ লগে আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই।